প্ৰকৃত মণ্ডলী এটাৰ চিন কি কি? আজিৰে পবিত্ৰ ক্ষণতে নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ তীতৰ প্ৰতিপত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। পুস্তকখন চমুকৈ আমি তীত বুলিয়েই কওঁ। যোৱা অনুষ্ঠানত এই তীতৰ প্ৰতিপত্ৰ নামৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ল। আজিৰ অনুষ্ঠানত তীতৰ ১ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। তীতৰ প্ৰতি লিখা পত্ৰখন পাচনি পৌলে তীতলৈ লিখা পত্ৰ। তীতে ক্ৰিটি দ্বীপত থাকি এজন ডেকা প্ৰচাৰক হিচাপে কি কি কৰিব লাগে সেই বিষয়ে পৌলে এই পত্ৰখনৰ জৰিয়তে নিৰ্দেশনা দিছিল। তেওঁ প্ৰায় ৬৪ পৰা ৬৭ খ্ৰীষ্টাব্দত এই পত্ৰখন লিখিছিল। তীতত পৰম ধন্য আশা আৰু মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ মহিমাময় আবিৰ্ভাৱৰ অপেক্ষা কৰি থকাৰ কথা উল্লেখ কৰা হৈছে। খ্ৰীষ্টীয় মণ্ডলীৰ দায়িত্ব পালন কৰিবৰ বাবে বিষয়ববীয়া নিৰ্বাচন কৰোঁতে চাবলগীয়া কথা কিছুমান উল্লেখ কৰা হৈছে। মণ্ডলীৰ অধ্যক্ষ বা প্ৰাচীন নিজ ইচ্ছামতে চলোতা লোক হ'ব নালাগে, কাৰণ তেওঁ ঈশ্বৰৰ এজন ঘৰগিৰি হোৱাৰ লগতে মানুহবোৰৰ জনপ্ৰতিনিধিও। তেওঁ ঈশ্বৰৰ ইচ্ছা বিচাৰিবলৈ আৰু সেইমতে কাম কৰিবলৈহে তেওঁ মণ্ডলীত আছে। অধ্যক্ষজন স্পৰ্শকাতৰ হ'ব নালাগে, তেওঁ ধনলোভীয়াও হ'ব নালাগে। তেওঁ জাগতিক আৰু আধ্যাত্মিক দুয়োটা দিশতে পৰিপক্ক ব্যক্তি হ'ব লাগিব। অধ্যক্ষজন এজন তত্ত্বাৱধায়ক আছিল, গতিকে তেওঁ মণ্ডলীত শাসন কৰিব লাগিছিল। মণ্ডলীৰ দায়িত্বত থকা বিষয়াই বিশেষভাৱে দুটা কাম কৰিব পাৰিব লাগিছিল। প্ৰথমতে তেওঁ উপদেশ দিব পাৰিব লাগিব, অৰ্থাৎ ঈশ্বৰৰ বাক্য শিকাব পাৰিব। আৰু দ্বিতীয়তে তেওঁ ভুৱা বিশ্বাসীসকলক চিনি পাই প্ৰতিহত বা খণ্ডন কৰিব পাৰিব লাগিব। সেয়েহে এইটো অনুভৱ কৰা হয় যে মণ্ডলীত পদবী গ্ৰহণ কৰা পুৰুষসকল বাইবেলৰ বিষয়ে প্ৰশিক্ষিত পুৰুষ হ'ব লাগে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৯০ দিনৰ আশ্চৰ্য বুলি কোৱা বিষয় কিছুমানৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। সেনাবাহিনীক অধিক বিষয়ৰ প্ৰয়োজন আছিল আৰু সেয়েহে তেওঁলোকে নতুনকৈ কিছুমানক ভৰ্তি কৰাই খৰখেদাকৈ এটা চুটি প্ৰশিক্ষণৰ মাজেৰে পাৰ কৰাই দিছিল। কিন্তু মণ্ডলীৰ পৰিচৰ্যাৰ ক্ষেত্ৰত কথাটো তেনেকুৱা হ'ব নালাগে বুলি বাইবেলত কোৱা হৈছে। মণ্ডলীৰ বিষয়া এজনে ঈশ্বৰৰ বাক্যৰ ওপৰত থিয় দিব পাৰিব লাগে আৰু ঈশ্বৰৰ বাক্য বিলাবও পাৰিব লাগে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি এই তীত নামৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? গতিকে আজিৰ অনুষ্ঠানত আমি এই তীত পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। এই তীত পুস্তকখন হৈছে এখন চিঠি। পাচনি পৌলে তীত নামৰ এজন ডেকা বিশ্বাসীলৈ লিখা চিঠি। ইয়াৰ যোগেদি আজি আমি শিকিবলগীয়া অনেক কথা আছে। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছে নিশ্চয়। আমি বিশেষভাৱে পাই আহিছোঁ খ্ৰীষ্টীয় মণ্ডলীৰ অধ্যক্ষজন কেনেকুৱা হ'ব লাগে সেই কথা। আমি ৭ নম্বৰ পদত এইবুলি পঢ়িবলৈ পালোঁ যে তেওঁ নিজ ইচ্ছাৰে চলোতা নহৈ সকলো ক্ষেত্ৰতে ঈশ্বৰৰ ইচ্ছা কি জানি লৈ সেইমতে কাম কৰা লোক হ'ব লাগে। তেওঁ অলপতে ক্ৰোধী হ'ব নালাগে। তেওঁ কুৎসিত লাভ বিচৰা লোকো হ'ব নালাগে। তেওঁৰ কোনো ধনৰ লোভ থাকিব নালাগিব।
তেওঁনো কেনেকুৱা মানুহ হ'ব লাগে সেই বিষয়ে আমি এনেদৰে পাওঁ। 8 নম্বৰ পদ, অতিথি সেৱক, সাধুক স্নেহ কৰোতা, বিবেচক, ন্যায় কৰোতা, পবিত্ৰ, পৰিমিতভোগী আৰু নিৰাময় শিক্ষাত আশ্বাস দিবলৈ অধ্যক্ষজন এনেকুৱাই হ'ব লাগে। আৰু এই অৰ্হতাবোৰৰ কথা আমি নিশ্চয় সকলোৱে বুজি পাইছোঁ। তদুপৰি দুটা বিশেষ কাম তেওঁ কৰিব পাৰিব লাগিব। 9 নম্বৰ পদ, আৰু আপত্তিকাৰীবিলাকক অনুযোগ কৰিবলৈ সমৰ্থ হ'বৰ কাৰণে উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হ'ব লাগে। ইয়াৰ অৰ্থ আমি এনেদৰে কৰিব পাৰোঁ। লাভ কৰা শিক্ষা অনুসাৰে তেওঁ বিশ্বাসযোগ্য ঈশ্বৰৰ বাক্য খামুচি ধৰি থাকিব লাগিব, যাতে তেওঁ শুদ্ধ তত্ত্ব বিষয়ক কথাত আনক উদগনি দিব পাৰে আৰু ভুল কথা কোৱা আৰু শিকোৱাসকলক তেওঁ অনুযোগ কৰিব পাৰে। খ্ৰীষ্টীয় মণ্ডলীৰ অধ্যক্ষজনে দুটা কাম কৰিবই লাগিব। প্ৰথমটো হৈছে তেওঁ আনক উদগনি বাক্য ক'ব পাৰিব লাগিব, অৰ্থাৎ তেওঁ ঈশ্বৰৰ বাক্য শিকাব পাৰিব লাগিব। আৰু দ্বিতীয়তে তেওঁ ভুল তত্ত্ব শিক্ষা দিয়া লোকসকলক প্ৰত্যাহ্বান জনাই তেওঁৰ তত্ত্ব বা শিক্ষা ভুল বুলি জনাব পাৰিব লাগিব। আমি এই কথা অনুভৱ কৰোঁ যে খ্ৰীষ্টীয় মণ্ডলীৰ দায়িত্ব গ্ৰহণ কৰা লোকবিলাক বাইবেলৰ জ্ঞান থকা লোক হ'ব লাগে। দ্বিতীয় মহাসমৰৰ সময়ত আমি 90 দিনীয়া আশ্চৰ্যৰ বিষয় পঢ়িবলৈ পাইছিলোঁ। সৈন্যবাহিনীৰ বাবে অধিক বিষয়াৰ প্ৰয়োজন হৈছিল, গতিকে তেওঁলোকে প্ৰশিক্ষাৰ্থীসকলক বেগাবেগিকৈ সাজু কৰিবলৈ খুব কম দিনীয়া প্ৰশিক্ষণ দিছিল। গতিকে সেই সময়ত কিছুমান বৰ আচৰিত মিলিটাৰী বিষয়াৰ সৃষ্টি হৈছিল। আমি এই কথা মনত ৰখা উচিত যে পাচনি পৌলে তিমথীলৈ এই বুলি লিখিছিল। আমি পঢ়িবলৈ পাওঁ 1 তিমথীয় 5 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদত, কাৰো ওপৰত হঠাতে হাত নিদিবা আৰু পৰৰ পাপৰ ভাগি নহবা, নিজকে সূচী কৰি ৰাখা। এজন মানুহ যীশুক গ্ৰহণ কৰা লোক হোৱাৰ পাছদিনাখনেই মণ্ডলীত সাক্ষ্য দিয়াই, তাৰ পাছদিনাখনেই মণ্ডলীৰ এজন বিষয়ববীয়া হিচাপে নিযুক্তি দি, তাৰ পাছদিনাখনেই এজন প্ৰচাৰক হিচাপে নিযুক্তি দি, পঞ্চম দিনাই আমি মণ্ডলীৰ পালক পাতিব নোৱাৰোঁ। কিন্তু আজিকালি কেতিয়াবা আমি তেনেকুৱা কামেই কৰোঁ। আৰু এইটো খ্ৰীষ্টীয় মণ্ডলীৰ বাবে অতি দুখ লগা কথা। মণ্ডলীৰ বিষয়ববীয়াজনে ঈশ্বৰৰ বাক্যত থিতাপি ল'ব পাৰিব লাগিব আৰু সেই বাক্য জনাব আৰু শিকাব পাৰিব লাগিব। এতিয়া পাচনি পৌলে কৃতি দ্বীপ নিবাসীসকলৰ বদনামৰ কথাটো ক'ব ধৰিছে। আমি এই কথাটো মনত ৰখা উচিত যে সকলো মানুহেই স্বভাৱতে পাপী। আমি আচলতে ভাই এইটো ক্ষেত্ৰতেই যে আমি সকলো স্বভাৱতে পাপী। সকলো মানুহ ঈশ্বৰৰ পৰিয়ালৰ ভাই নহয়, কাৰণ সেই ভাইৰ সম্বন্ধটো আহে যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি নতুন জন্ম লাভ কৰি ঈশ্বৰৰ সন্তান হোৱাৰ যোগেদিহে। সকলোৱে নতুন জন্ম পোৱা নাই, গতিকে ঈশ্বৰৰ পৰিয়ালৰ সদস্যও সকলো লোক হোৱা নাই। গতিকে সকলো লোক সেই অৰ্থত ভাই নহয়। কিন্তু এইটো নিশ্চিত যে আমি সকলো আদমৰ সন্তান আৰু আদমত সকলো মৰণশীল, কাৰণ সকলোৱে পাপ কৰিলে। অৰ্থাৎ সকলো মানুহ আদমৰ বংশধৰ হিচাপে স্বভাৱতেই পাপী। কিন্তু সেই কৃতি দ্বীপ নিবাসীসকলৰ এটা বিশেষ বদনাম আছিল। সেই বিষয়ে আমি আগতে উল্লেখ কৰি আহিছোঁ। এতিয়া আমি 10 নম্বৰ পদত কি আছে চাওঁ হওক। পাঠ কৰি দিছোঁ। কিয়নো অনৰ্থক বাক্য কওঁতা আৰু ভাণ্ডনা কৰোঁতা অনেক অবাধ্য লোক আছে, বিশেষকৈ সুন্নত হোৱাবিলাকৰ মাজত আছে। তেওঁবিলাকৰ মুখ বন্ধ কৰা আৱশ্যক। অনৰ্থক বাক্য কওঁতা লোক আমাৰ মাজত অনেক আছে। অনাহকতে কেপকেপাই থকা লোক আমি হ'ব নালাগে। তাৰ দ্বাৰা আনে আমনি পায়, বহুতে হয়তো অন্তৰত আঘাত পাবও পাৰে। অনেক লোক আছে যিসকলে কিবা নহয় কিবা প্ৰকাৰে ঈশ্বৰৰ বাক্যক তাচ্ছিল্য কৰিব খোজে, নিজক বেছি জ্ঞানী দেখুৱাব খোজে আৰু ঈশ্বৰৰ বাক্য ভুল বুলি দেখুৱাব খোজে। তেনে মানুহ আমি চিনি ৰখা দৰকাৰ। বিশেষকৈ সুন্নত হোৱাবিলাকৰ মাজত আছে, অৰ্থাৎ পাচনি পৌলৰ শিক্ষাৰ বিৰোধিতা কৰা লোকৰ কথা তেওঁ ইয়াত বুজাইছে। 11 নম্বৰ পদ পাঠ কৰি দিব খুজিছোঁ। তেওঁবিলাক এনেকুৱা মানুহ
যে কুচ্ছিত লাভৰ কাৰণে তেওঁবিলাকে অনুচিত শিক্ষা দি কোনো ঘৰৰ আটাইবিলাকক বিনষ্ট কৰে। কোনো ঘৰৰ আটাইকে বিনষ্ট কৰে। এইটো গুৰুতৰ কথা। য'তেই ঈশ্বৰৰ বাক্য সিঁচা হয় তাতেই শয়তানেও কাৰ্য আৰম্ভ কৰে। শয়তানে সদায় মানুহক ভুল শিক্ষা দিয়ে। শয়তানে বিভিন্ন মাধ্যমেৰে অনবৰতেই ঈশ্বৰৰ বাক্যৰ বিৰোধী কথা প্ৰচাৰ কৰিয়েই আছে। মানুহৰ মনত খেলিমেলি লগাই আছে, মানুহক ভ্ৰান্ত কৰিয়েই আছে। কিন্তু ঈশ্বৰৰ বাক্য কেতিয়াও বিফলে যোৱা নাই, কেতিয়াও নাযায়। 12 নম্বৰ পদ, তেওঁবিলাকৰ এজন স্বদেশীয় ভাৱবাদীয়ে কৈছে, কৃতিৰ মানুহবিলাক সদায় মিছলীয়া, হিংসুক জন্তু আৰু এলেহুৱা ভাত ভাৰী। হিংসুক জন্তু অৰ্থাৎ এই বুলি কোৱা হৈছে যে কৃতিদ্বীপৰ লোকবিলাক আছিল অতি নিষ্ঠুৰ আৰু হুতা প্ৰকৃতিৰ। এলেহুৱা ভাত ভাৰী, খকুৱা আৰু অতি সুৰূপা। পৌলে ইয়াত অলপো প্ৰশংসা কৰা নাই, নহয় জানো? কিন্তু পৌলৰ সময়ৰ ৰোমিয়া সাম্ৰাজ্যখনত কৃতিদ্বীপ নিবাসী লোকসকলৰ চিনাকি এনেকুৱাই আছিল। আচলতে এপিমেনিডেছ নামৰ কৃতিদ্বীপ নিবাসী কবি এজনে লিখা কথাই পৌলে আচলতে ইয়াত দোহাৰিছে। তেওঁ কেইবা শতিকাৰ আগৰ লোক আছিল। আন এজন কবিয়ে লিখিছিল, কৃতিদ্বীপত শ নগৰ আছে, এই কথা মানিবই লাগিব, কিন্তু তেওঁলোক মিছলীয়া। পৌলে কৈছিল, কৃতিৰ মানুহবিলাক সদায় মিছলীয়া। তাৰ মানে কৃতিৰ সকলো মানুহ মিছলীয়া নহয়। যেনেকৈ স্কটীয় মানুহবিলাক কৃপণ বুলি কোৱা হয় যদিও তেওঁলোকৰ মাজত বহুতো উদাৰ মানুহ আছে। কিন্তু কৃতিৰ মানুহবিলাক মিছলীয়া বুলিয়েই জনাজাত আছিল। ঈশ্বৰৰ বাক্যই অতি আচৰিত কাৰ্য কৰিব পাৰে আৰু কৃতিৰ মানুহবোৰৰ ক্ষেত্ৰতো তেনে ঘটিছিল। তেওঁলোক আছিল মিছলীয়া, হিংস্ৰ, সুৰূপা আৰু খকুৱা। কিন্তু তেওঁলোকৰ মাজৰেই বহুতো লোকে খ্ৰীষ্টক গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ জীৱন সলনি হৈছিল। 13 নম্বৰ পদ, এই সাক্ষ্য সঁচা। এই কাৰণে তেওঁবিলাক যেন বিশ্বাসত নিৰাময় হয় আৰু যিহুদীয়া আখ্যানলৈ। পৌলে তিতক কৈছে, আন মানুহৰ তুলনাত তেওঁ কৃতিৰ মানুহবোৰৰ ক্ষেত্ৰত অধিক কটকটীয়া হ'ব লাগিব, কাৰণ কৃতিৰ মানুহবোৰৰ অতীত পটভূমি ভাল নহয় আৰু তেওঁলোকৰ স্বভাৱ আগতে বেয়া আছিল। 14 নম্বৰ পদ, আৰু সত্যৰ পৰা বিমুখ হোৱা মানুহবিলাকৰ আদেশলৈ যেন মন নিদিয়ে, এই কাৰণে তুমি তেওঁবিলাকক কঠোৰ অনুযোগ কৰা। পাচনি পৌলে যিহুদী আখ্যানলৈ মন দিয়া নিদিয়াৰ কথাটো কওঁতে আচলতে কেৱল বিধানৰ অধীন হোৱা নোহোৱাৰ কথাটোকেই কোৱা নাই। মুচিৰ যোগেদি ঈশ্বৰে দিয়া বিধানৰ আলমত বহুতো লিখনিৰ জন্ম হৈছিল, তালমুড আৰু অন্যান্য লিখনি। অৱশ্যে যিহুদীসকলৰ এই লিখনিবোৰ আমি পঢ়া নাই, কিন্তু আমি সেইবোৰৰ বিষয়ে কিছু কথা জানো। তাত কিছুমান আকৰ্ষণীয় গল্প কথাও আছে। সত্যৰ পৰা বিমুখ হোৱা মানুহবিলাকৰ আদেশলৈ যেন মন নিদিয়ে। প্ৰভু যীশুৱে ঈশ্বৰৰ বিধানৰ লগত পৰম্পৰাগত কথা সানমিহলি কৰাৰ বাবে সেই সময়ৰ ধৰ্মীয় নেতাসকলক ককৰ্থনা কৰিছিল আৰু পাচনি পৌলে ইয়াত ঠিক সেই কথাটোৱেই কৈছে। বিধানৰ ওপৰত অযথা গুৰুত্ব দিয়া কথাটো দুই ধৰণে ঘটিব পাৰে। প্ৰথমতে এনেকুৱা ভুল শিক্ষা দিব পাৰে যে মানুহে বিধি বিধান পালন কৰি পৰিত্ৰাণ পায়, আৰু দ্বিতীয়তে এনেকুৱা ভুল শিক্ষাও দিয়া হ'ব পাৰে যে মানুহে বিধান পালন কৰিহে জীয়াই থাকিব লাগে। এই দুয়োটা শিক্ষাই অতি ভয়ংকৰ। আমাক বাইবেলত বাৰে বাৰে স্পষ্টভাৱে জনাই দিয়া হৈছে যে আমি বিধানৰ যোগেদি নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহতে পৰিত্ৰাণ পাওঁ, আৰু আচলতে আমাক 10 আজ্ঞাতকৈ উচ্চ পৰ্যায়ৰ এটা জীৱন ধাৰণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। ঈশ্বৰে সেই 10 আজ্ঞা দিছিল ইছৰাইল জাতিক। আৰু আমি ভাবোঁ গোটেই মানৱ জাতিৰ আইন এনেকুৱা হ'লেই ভাল আছিল। যেতিয়া ঈশ্বৰে কৈছে তুমি নৰবধ নকৰিবা, সেই আইন সকলো লোকৰ বাবেই। খ্ৰীষ্টীয় বিশ্বাসী বা আন লোক সকলোৰে বাবে এই আজ্ঞা একেই। কিন্তু যিসকল লোকে প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি ঈশ্বৰৰ অনুগ্ৰহত পৰিত্ৰাণ লাভ কৰিছে, তেওঁলোকক তাতকৈও অধিক উন্নত খাপৰ জীৱন যাপন কৰিবলৈ কোৱা হৈছে। 15 নম্বৰ পদ, সূচীবিলাকলৈ সকলোৱেই সূচী, কিন্তু কলুষিতবিলাকলৈ আৰু বিশ্বাস নকৰাবিলাকলৈ একোৱেই সূচী নহয়, বৰং তেওঁবিলাকৰ মন আৰু বিবেক এই উভয় কলুষিত।
এইখিনি কথা পঢ়ি বহুতো মানুহে ভুলকৈ ভাবে যে যদি আমি ঈশ্বৰৰ অনুগ্ৰহত পৰিত্ৰাণ লাভ কৰিলোঁ, আমি কেনেদৰে জীৱন ধাৰণ কৰোঁ সেইটো ডাঙৰ কথা নহয়, সেইটো আৰু প্ৰয়োজনীয় কথা নহয়। অৰ্থাৎ কিছুমান লোকে ভাবে যে যদি আমি পৰিত্ৰাণ লাভ কৰিলোঁ তেনেহ'লে আমি পবিত্ৰ হ'লোঁ আৰু আমি যেনে মন যায় তেনেধৰণৰ জীৱন ধাৰণ কৰিব পাৰোঁ। কিছুমান ভুৱা মতবাদৰ লোকে এনেকুৱা শিক্ষা দিয়ে আৰু মানে তেওঁলোকে কয় যে তেওঁলোকে পাপত চলি থাকিব পাৰে। অৱশ্যে তেওঁলোকে পাপক পাপ বুলি নকয়, কাৰণ তেওঁলোকে ভাবে পবিত্ৰ লোকৰ বাবে সকলো বিষয় পবিত্ৰ, অৰ্থাৎ পৰিত্ৰাণ পোৱাৰ পাছত যি খুচি তেনেদৰে চলি থাকিব পাৰি। কিন্তু এই কথা ভুল। আচলতে পাচনি পৌলে ইয়াত নৈতিক বিষয়ৰ কথা কোৱা নাই। তেওঁ বিধি বিধান পালন কৰা আৰু মাংস খোৱাৰ বিষয়তহে এই কথাখিনি বিশেষভাৱে কৈছে। বিধি বিধানত গুৰুত্ব আৰোপ কৰা কিছুমান ভুৱা মতবাদৰ লোকে খোৱা বোৱাৰ ক্ষেত্ৰত অতি আচহুৱা তালিকাও প্ৰস্তুত কৰি দিয়ে। কিন্তু পাচনি পৌলে কৈছে সূচীবিলাকৰ বাবে সকলোৱেই সূচী, অৰ্থাৎ আমি মাংস খাওঁ বা নাখাওঁ সেইটো একো ডাঙৰ কথা নহয়, সেইটো একো গুৰুত্বপূৰ্ণ কথা নহয়। সকলো খাদ্যই সূচী। যদি আপুনি সাপৰ মাংস খাব খোজে সেইটো আপোনাৰ কথা, আৰু যদি কোনোবাই তেনে মাংস হাতেৰেই নুচুৱে সেইটো তেওঁৰ কথা। আপোনাৰ যি খাই ভাল লাগে খাব পাৰে। সূচীবিলাকৰ কাৰণে সকলোৱেই সূচী। আনহাতে আপুনি যিমান বিভিন্ন ধৰণৰ খাদ্য বনাই নাখাওক কিয়, সেই কোনো ধৰণৰ খাদ্যই ঈশ্বৰৰ সৈতে আপোনাৰ সম্পৰ্কত প্ৰভাৱ নেপেলায়। কোনো ধৰণৰ খাদ্যই আমাক পৰিত্ৰাণ দিব নোৱাৰে। আপুনি বিচৰা সকলো ধৰণৰ শাক পাচলি আপুনি খাব পাৰে, কিন্তু যদিহে ঈশ্বৰৰ সৈতে আপোনাৰ সম্বন্ধ ঠিক নহয় তেনেহ'লে তেনে খাদ্যই আপোনাক কেতিয়াও সূচী নকৰে। প্ৰভু যীশুৱে কোৱা আমি কথা এষাৰ এইখিনিতে চাব খুজিছোঁ। মথিয়ে লিখা শুভবাৰ্তা 15 নম্বৰ অধ্যায়ৰ 18 পৰা 20 নম্বৰ পদলৈকে পাঠ কৰিম, চাবচোন। কিন্তু মুখৰ পৰা যিবোৰ ওলায় সেইবোৰ চিত্তৰ পৰাহে আহে, আৰু সেইবোৰেই মানুহক অসুচি কৰে। কিয়নো চিত্তৰ পৰা কুচিন্তা, নৰবধ, পৰস্ত্ৰীগমন, ব্যভিচাৰ, চুৰি, মিছা সাক্ষ্য, নিন্দা এইবোৰ ওলায়। এইবোৰেহে মানুহক অসুচি কৰে, কিন্তু নোধোৱা হাতেৰে ভোজন কৰাই মানুহক অসুচি নকৰে। এতিয়া আমি 16 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। ঈশ্বৰক জানো বুলি তেওঁবিলাকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কাৰ্যেৰে অস্বীকাৰ কৰে। তেওঁবিলাক ঘিনলগীয়া, আজ্ঞা নমনা আৰু সকলো সৎকৰ্মত অকামিলা। ঈশ্বৰক জানো বুলি তেওঁবিলাকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কাৰ্যেৰে অস্বীকাৰ কৰে। প্ৰিয় শ্ৰোতা, আজি বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালীৰ দ্বাৰা, তেওঁলোকৰ আচৰণৰ দ্বাৰা ঈশ্বৰক অমান্য কৰিব পাৰে, আৰু বহুতে আচলতে কৰেও। তেওঁলোকে ঈশ্বৰৰ বাক্য অগ্ৰাহ্য কৰে। এজন বাইবেল শিক্ষকে এনেদৰে কৈছিল, মই এনেকুৱা এজন মণ্ডলীৰ বিষয়াক জানো যিজনে অতি ডাঙৰ গধুৰ বাইবেল এখন কঢ়িয়াই ফুৰে। তেওঁ লগত লৈ ফুৰা সেই বাইবেলখনৰ নিচিনা ডাঙৰ বাইবেল মই আৰু ক'তো দেখা নাই। বাইবেলখন তেওঁ কঢ়িয়াই নিওঁতে এফালে হালি যাব লগা হয়, কাৰণ বাইবেলখন বৰ গধুৰ। সকলো মানুহেই তেওঁক অতি ধাৰ্মিক বুলি ভাবিছিল, কিন্তু মণ্ডলীৰ বাহিৰত তেওঁৰ কোনো সদনাম নাছিল, বৰং অসাধু প্ৰকৃতিৰ লোক বুলিহে তেওঁ জনাজাত আছিল। প্ৰিয় শ্ৰোতা, আমিও নিজক পৰীক্ষা কৰি চোৱা উচিত। আমি বাৰু কাৰ্যৰ দ্বাৰা ঈশ্বৰক অগ্ৰাহ্য কৰি আছোঁ নেকি? তেওঁবিলাক ঘিনলগীয়া, আজ্ঞা নমনা আৰু সকলো সৎকৰ্মত অকামিলা। বাহ্যিক ৰীতি নীতি, আচাৰ ব্যৱহাৰ আদিয়ে মানুহৰ মন্দ হৃদয় সলনি কৰিব নোৱাৰে। কেৱল ঈশ্বৰৰ বাক্যইহে মানুহৰ হৃদয় সলনি কৰিব পাৰে। যেতিয়া মানুহৰ হৃদয় সলনি হয় তেতিয়া জীৱনৰ আচাৰ ব্যৱহাৰে সেই পৰিৱৰ্তনটো প্ৰকাশ কৰিবই। পাচনি পৌল
আৰু জাকুবৰ মাজত আচলতে কেতিয়াও কোনো মতানৈক্য নাই, কাৰণ দুয়োজনেই কৈছিল কৰ্মবিহীন বিশ্বাস মৰা। পৰিত্ৰাণ দান কৰা বিশ্বাসে জীৱনত সৎকৰ্মৰ সৃষ্টি কৰিবই। এজন বিখ্যাত পণ্ডিতে কৈছিল, অকল বিশ্বাসেই আমাক পৰিত্ৰাণ দিয়ে, কিন্তু পৰিত্ৰাণ দান কৰা বিশ্বাস অকলশৰীয়া নহয়। অৰ্থাৎ পৰিত্ৰাণ দান কৰা বিশ্বাসৰ লগত আমাৰ সৎকৰ্মও জড়িত হৈ থাকে। অৰ্থাৎ যদিহে আমি বিশ্বাস কৰিছোঁ, তাৰ প্ৰমাণ আমাৰ সৎকৰ্ম। এতিয়া আমি 2 নম্বৰ অধ্যায়ৰ পৰা অলপ চাব খুজিছোঁ। এই অধ্যায়ৰ মূল কথা এইয়ে যে খ্ৰীষ্টীয় মণ্ডলীয়ে ঈশ্বৰৰ বাক্য শিকাব লাগে আৰু ঘোষণা কৰিব লাগে। খ্ৰীষ্টীয় মণ্ডলীয়ে শুদ্ধ তত্ত্ব শিকাব লাগে, নহ'লে তেনে মণ্ডলীয়েই নহয়। এজন বিখ্যাত বাইবেল শিক্ষকে দ্য স্পিৰিচুৱেল ফিংগাৰ প্ৰিণ্টছ অৱ দ্য ভিজিবল চাৰ্চ বুলি লিখা পুস্তক এখনত এই বুলি লিখিছে যে 50 দিনীয়া পৰ্বৰ দিনাখন যিমানবোৰ লোকে খ্ৰীষ্টত বিশ্বাস কৰি খ্ৰীষ্টীয় মণ্ডলীভুক্ত হৈছিল, তেওঁলোকে এটা বিশেষ কাম কৰিছিল। সেই কামটো কি আছিল? আমি বাইবেলৰ পৰা চাওঁ, পাচনিৰ কৰ্ম 2 নম্বৰ অধ্যায়ৰ 42 নম্বৰ পদটো। আৰু তেওঁবিলাকে পাচনিবিলাকৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল। অৰ্থাৎ সেই আদি মণ্ডলীৰ চিন এইবোৰ আছিল: পাচনিসকলে শিকোৱা তত্ত্ব, সহভাগিতা, পিঠা ভঙা অৰ্থাৎ প্ৰভুভোজ আৰু প্ৰাৰ্থনা। গীৰ্জাঘৰৰ ষ্টিপলটো কিমান ওখ নাইবা গীৰ্জাঘৰৰ ঘণ্টাটো কিমান ধুনীয়াকৈ বাজে, সেইটো একো দৰকাৰী কথা নহয়, কিন্তু গীৰ্জাৰ পুলপিটৰ পৰা কি বাৰ্তা দি থকা হৈছে সেইটোহে আচল কথা। আৰু সেই বাৰ্তাৰ পৰাই আমি গম পাব পাৰোঁ সেই মণ্ডলী প্ৰকৃততে খ্ৰীষ্টীয় মণ্ডলী হয় নে নহয়। পৌলে বুজা ধৰণে সুসংগঠিত আৰু ঈশ্বৰৰ বাক্যই জনোৱা ধৰণৰ মণ্ডলী হয় নে নহয়। আমি প্ৰথম অধ্যায়ত ইতিমধ্যে পালোঁ যে মণ্ডলীৰ অধ্যক্ষসকলে প্ৰধানতঃ 2টা কাম কৰিব লাগে: উদগনি দিয়া আৰু ভুৱা তত্ত্ব শিকোৱাসকলক প্ৰত্যাহ্বান জনাই তেওঁলোকৰ শিক্ষা ভুল বুলি কোৱা। এনেকুৱা অধ্যক্ষ তিতে নিযুক্তি দিব লাগিব। আমি সকলোৰে শিক্ষাত ভুল ধৰি ফুৰাটোৱেই আমাৰ পৰিচৰ্যা হ'ব নালাগিব। আমি বহুতো মানুহৰ কথা জানো, তেওঁলোকৰ পৰিচৰ্যাটো এনেকুৱা নেতিবাচক। তেওঁলোকে সদায় শুভবাৰ্তাৰ বিৰোধী লোকক প্ৰত্যাহ্বান জনোৱাতেই ব্যস্ত থাকে। সেইটো দৰকাৰী কথা হয়, কিন্তু আমি ভাবোঁ আমাৰ পৰিচৰ্যাৰ এটা ভাৰসাম্য থাকিব লাগিব। অধ্যক্ষ বা মণ্ডলীৰ বৃদ্ধ লোক এজনে ঈশ্বৰৰ বাক্যৰ আধাৰত আনক উদগনি বাৰ্তা দিব পাৰিব লাগিব আৰু ভুৱা তত্ত্ব শিকোৱাসকলৰ শিক্ষাৰ প্ৰতি প্ৰত্যাহ্বান জনাবও পাৰিব লাগিব। তিতৰ প্ৰতি এই পত্ৰখনৰ 2য় অধ্যায়ত পাচনি পৌলে বিশেষ গুৰুত্ব আৰোপ কৰিছে ঈশ্বৰৰ বাক্য শিকোৱা বিষয়টোৰ ওপৰত। আমি 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়ি দিছোঁ। কিন্তু তুমি নিৰাময় শিক্ষাৰ উপযুক্ত কথা কোৱা, বৃদ্ধ লোকবিলাক যেন পৰিমিতভোগী, ধীৰ, বিবেচক। নিৰাময় শিক্ষা মানে পাচনিসকলে শিকাই থৈ যোৱা কথা। আদিমণ্ডলীৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো আছিল পাচনিসকলৰ দ্বাৰা শিকোৱা তত্ত্ব। অৱশ্যে এই পত্ৰখনৰ যোগেদি আমি যিখিনি কথা পঢ়ি আছোঁ সেইখিনিও পাচনিসকলৰ শিক্ষাই, কাৰণ এইখিনি কথা পাচনি পৌলে লিখি আছে। প্ৰিয় শ্ৰোতা, এই শিক্ষাই আপোনাৰ জীৱনত বাৰু কিবা প্ৰভাৱ পেলাইছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মণ্ডলীয়ে শুদ্ধ তত্ত্ব শিকাই থাকিব লাগিব, নহ'লে ই মণ্ডলী নহয় বুলিহে ক'ব লাগিব। 50 দিনীয়া পৰ্বৰ দিনা যেতিয়া মণ্ডলী স্থাপন হৈছিল, তেতিয়া আমি পঢ়িবলৈ পাওঁ যে মণ্ডলীৰ লোকবিলাকে পাচনিসকলৰ শিক্ষা আৰু সহভাগিতাত অতলভাৱে লাগি আছিল আৰু পিঠা ভঙা আৰু প্ৰাৰ্থনাত মনোনিৱেশ কৰিছিল। এইবোৰেই আদি মণ্ডলীৰ চিন আছিল বুলি আমি ক'ব পাৰোঁ। পাচনিসকলৰ উপদেশ, সহভাগিতা, পিঠা ভঙা আৰু প্ৰাৰ্থনা। গীৰ্জাঘৰটো কিমান ওখ হ'ব পাৰে বা কিমান ধুনীয়াকৈ সংগীত বাজিব পাৰে সেয়া ডাঙৰ কথা নহয়। পুলপিটৰ পৰা ওলাই অহা বাৰ্তাটোৱে আমাক ক'ব যে মণ্ডলীটো সঁচাকৈয়ে এটা মণ্ডলী হয় নে নহয়। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ।
সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক সময় প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় তুমি আমাক আটাইকে দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজি পোৱাত সহায় কৰা আৰু প্ৰভু তেওঁলোকে যাতে তোমাৰ বাক্য যি অধ্যয়ন কৰি আছে এই বাক্যসমূহ অধ্যয়ন কৰাৰ যোগেদি প্ৰভু তাক যাতে তেওঁলোকে নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব আৰু সেইমতে যাতে চলি যাবলৈ পাৰিব তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বিশেষকৈ প্ৰভু তেওঁলোকৰ পৰিয়ালত যদি কিবা প্ৰভু অভাৱ অভিযোগবিলাক আছে, চিন্তা ভাৱনা প্ৰভু ৰোগ ব্যাধিবিলাক আছে, সকলো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰভু তেওঁলোকৰ পৰা সেই সকলো সমস্যাবোৰ প্ৰভু তুমি দূৰ কৰিবা আৰু তেওঁলোকে যাতে প্ৰভু পুনৰাই তোমাক ধন্যবাদ দি প্ৰভু নিজৰ জীৱন প্ৰভু বিশ্বাসেৰে যাতে আগবঢ়াই লৈ যাব পাৰিব তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ সেই আনন্দ, সেই উলাহ সেই আনন্দ প্ৰভু যীশুৱে দিয়া দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। প্ৰতিটো দিনৰ প্ৰতিটো প্ৰহৰ, প্ৰতিটো দিনৰ প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি উলাহত। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।